देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। असम शिवसागर में चुनाव से पहले हिंसा, भाजपा कार्यकर्ता और रजत कार्यकर्ताओं के बीच जमकर हुई मारपीट। असम दर्शन योजना के चेक बांटने के दौरान झड़प हुई। प्रशासन ने स्थानीय विधायक अखिल गोगोई को भी समारोह में आमंत्रित किया था। पीड़ित की पहचान विधायक अखिल गोगोई के निजी सहायक अमलान गोगोई के रूप में हुई है। पीड़ित अमलान गोगोई ने गोरीसागर थाने में शिकायत दर्ज कराई है। घटना के समय क्षेत्रीय विकास अधिकारी कार्यालय परिसर में मौजूद भाजपा के थोरा विधानसभा क्षेत्र के पूर्व विधायक कुशल दुवारी, भाजपा कोबरपुर मंडल अध्यक्ष बिस्वा भुइयां और सूर्य कायुंग के खिलाफ आरोप पत्र दाखिल किया गया है। पीड़ितों पर मारपीट, जान से मारने की धमकी देने का आरोप लगाया गया है। रिपोर्ट जय हिंद मीडिया के लिए सईद मुदस्सिर रोमीज, आसाम शिवसागर से। আপোনালোকক প্ৰথমে এইখন আমি ইনভিটেশনখন দেখাব বিচাৰিছো। এই ইনভিটেশনখনত সম্পূৰ্ণ ক্লিয়াৰলি লিখা আছে যে 2টা বজাত গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত অসম দৰ্শন আঁচনিৰ অধীনত যোনখিনি নামঘৰ ফাইনেন্সিয়েল সেংচন পাইছিলে সেই নামঘৰখিনিৰ চেক ডিস্ট্ৰিবিউশন কৰা হ'ব গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত। আমি যেতিয়া গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত এটা 55ত পাইছোহি, যেতিয়া আমি দেখিছো ইয়াত ইতিমধ্যে চেক ডিস্ট্ৰিবিউশন কৰি থকা হৈছে আৰু এই চেক ডিস্ট্ৰিবিউশনত উপস্থিত আছিল আগৰ এক্স এমএলএ কুশল দুৱাৰী ডাঙৰীয়া। আমি যেতিয়া অপোজ কৰিলো যে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া আপোনালোকে ইনভিটেশন কৰিছে, যেতিয়া হলকে তেওঁ নহালৈকে আপোনালোকে কিয় অপেক্ষা কৰা নাই? এজন মাননীয় শিৱসাগৰ বিধায়ক আৰু এজন ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ তেওঁক মাতি পেলাই তেওঁক কেলে অপমান কৰিছে, যেতিয়া প্ৰশাসনৰ কোনো এটা জবাব দিব নোৱাৰিলে। যেতিয়া আমি ওপৰা ফোন কৰিলো, যেতিয়া আমি অপোজ কৰিলো, যেতিয়া আমি প্ৰতিবাদ কৰিলো, যেতিয়া এই প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে স্থগিত কৰা হ'ল যেতিয়া তেওঁলোকে ওপৰত যেতিয়া গম পালে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ পাৰ্টি আৰু বিজেপিৰ লিডাৰ, বিশেষকৈ বিজেপিৰ দুজন ইয়াত আছিলে সূৰ্য কাগুং আৰু এজনৰ নাম আছিলে বিস্বা ভুইয়া, তেওঁলোকে তলত আহি মই ফোনত কথা পাতি আছিলো, যেতিয়া মোৰ ওচৰত আহি পেলাই আমাক কৈছে কি কৰিছ, আমাৰ প্ৰগ্ৰাম ৰখাবলৈ আহিছ, কেলে প্ৰগ্ৰাম ৰখাবি তহঁতি কোন হয় বুলি এনেকৈ কৈ পেলাই আমাক ঠেলা হেঁচা কৰিব ধৰিলে। আমাৰ লগত আমাৰ সতীৰ্থসকল আছিল, আমাৰ লগত গোটেই আমাৰ ৰাইজৰ দলৰ 5জন সতীৰ্থ আছিলে। তেখেতসকলে আমাক যেতিয়া আমাক ঠেলা হেঁচা কৰিলে, তেখেতসকলে আমাক আহি প্ৰটেকশ্যন দিলে। আমাক আৰু এজনে আমাক কৈছে ভিতৰত যে তই বাহিৰলৈ ওলাই আহ, তোক মাৰি মেলি শেষ কৰি দিম, তই নাহৰগুটিয়াহে ল'ৰা, তোক মাৰি মেলি শেষ কৰি দিম বুলি কৈছে। যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছো, আমাৰ যেতিয়া ভিডিঅ'ক আমি জনাইছো যে এইটো কাম কৰিব নালাগে, যেতিয়া আমাক এনেকৈ দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিস্ট্ৰিবিউশন কৰিব বিচাৰিছে। আৰু সেইকাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি, তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত। আৰু তাৰপিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্প টু কিল কৰিব লৈছিলে, মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে, সেইটো এইখন আমি FIR ইয়াত দিয়া হৈছে। অসম দৰ্শন স্কিম আমাৰ নামঘৰ বিলাকলৈ 1.5 লাখ টকাকৈ ফাইনেন্সিয়েল চেংচন দিয়া হৈছে আৰু সেইখিনি চেংচন আচলতে অসম দৰ্শন আঁচনিৰ অধীনত যিমানখিনি নামঘৰ আহিছে এইখিনি অখিল গগৈ ডাঙৰীয়া তেখেতৰ পেডত 10 মাৰ্চ 2025ত দিছিলে আৰু গোটেই ফাইনেন্সিয়েল চেংচনটো আহিছিলে 23 মাৰ্চ 2025ত। যেতিয়া আমি ফাইনেন্সিয়েল চেংচনখন পালো, আমি যেতিয়া চাইছিলো, যেতিয়া আমাৰ নামঘৰখিনি আছিলে, আমি যোনখিনি অনুমোদন কৰিছিলো আৰু আজি সেইখিনি চেক ডিস্ট্ৰিবিউশন আছিলে। কিন্তু আমাক আৰু আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক এই আৰু শিৱসাগৰ সমষ্টিৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াকো ইয়াত কোনো ইনভিটেশন দিয়াৰ পিছতো তেখেতসকলক কোনো ইনভিটেশনত মাতি পেলাই চেক ডিস্ট্ৰিবিউশন কৰিব দিয়া হোৱা নাছিলে। সেইকাৰণে আমি তাৰ প্ৰতিবাদ কৰিছিলো আৰু তাৰ প্ৰতিবাদ কৰা দেখি আমাক আহি পেলাই ইয়াত মাৰিবলৈ চেষ্টা কৰিছিলে। ইয়াত আপোনালোকে দেখিব এইডোখৰ গোটেই আহত হৈছে, তাৰপিছতে এইফালে এইডোখৰ আহত কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু আমাৰ লগত আমাৰ সতীৰ্থসকল থকাৰ বাবে আমাক ইমান আহত কৰিব নোৱাৰিলে। এইডোখৰ কিন্তু আমাক সঁচাকৈ বেয়াকৈ মাৰিবলৈ চেষ্টা কৰিছিলে আৰু বাহিৰত কৈছিলে বাহিৰত মাৰি পেলাম তোক বুলি কৈছিলে।